তিনিচুকীয়াৰ সৰ্বানন্দ সিংহ ষ্টেডিয়ামত থকা ষ্ট্ৰং ৰুমৰ চিচিটিভি কেমেৰাৰ বিসংগতি। ষ্ট্ৰং ৰুমৰ চিচিটিভি কেমেৰাৰ মনিটৰ হঠাৎ বন্ধ হৈ পৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চহৰখনত। বিগত 19 এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তিনিচুকীয়া জিলাৰ ইভিএম মেচিনসমূহ নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে উক্ত ষ্ট্ৰং ৰুমত। সোমবাৰে বিজুলী যোগান ব্যাহত হৈ থকাত অকামিলা হৈ পৰে চিচিটিভি কেমেৰাৰ মনিটৰ। আচলতে যোৱাকালি ৰাতি 2:20 হঠাতে তেওঁলোকৰ মনিটৰটোত একো শ্ব' নোহোৱা হৈ গ'ল। তো আমাৰ যিজন মানুহ ৰখীয়া আছিল, আমাৰ যিকেইগৰাকী মানুহ আছিলে, তেখেতসকলে লগে লগে সেই কমপ্লেইনটো কৰিলে যে মনিটৰত একো দেখা পোৱা যোৱা নাই। যেতিয়া সেই খবৰটো আহিলে তেতিয়া আমি এনকুৱাৰী কৰিলোঁ, কিন্তু সেই সময়ত কোৱা হ'ল যে আমাক লোড শ্বেডিং হৈছে, গতিকে জেনেৰেটৰে বেকআপ লোৱা নাই। কিন্তু কথাটো হ'ল, ইমান চেঞ্চিটিভ এটা বিষয়, যি সময়ত আমি অনবৰত প্ৰত্যেকটো দলেই চিন্তিত হৈ আছোঁ, সেই সময়ত এনেকুৱা ধৰণৰ এইটো ইগন'ৰেঞ্চ বুলি মই ক'ম যে জেনেৰেটৰৰ বেকআপটো সেই সময়ত পোৱাটো প্ৰয়োজন নাছিল নে? আগৰ পৰা এই ব্যৱস্থাখিনি কৰাৰ প্ৰয়োজন নাছিল নেকি বাৰু? যে জেনেৰেটৰ বেকআপ নল'লে মনিটৰটো যদি শ্লিপ মোডত গুচি যায়, তেতিয়াহ'লে শ্লিপ মোডত মনিটৰটো যাব নোৱাৰাকৈ এজন টেকনিকেল মানুহ তাত থকাটো উচিত নাছিল নে? নে ষ্ট্ৰং ৰুমৰ বিষয়টো ইমান সহজ বিষয়, ইমানেই সহজ বিষয় নে যিটো বিষয়ত আমাৰ সামান্যতম চিনচিয়াৰিটিও আমি ৰখা নাই বুলি ক'বলগীয়া অৱস্থা এটা হয়। গতিকে এনেকুৱা ধৰণৰ নহওক, কাৰণ 45 ডেজ, 19 তাৰিখৰ পিছত 45 দিন সময় আমি ৰখিব লাগিব ৰিজাল্টৰ কাৰণে। এই সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়। ইট ৱাজ এ টেকনিকেল প্ৰব্লেম, যাৰ কাৰণে চিচিটিভিৰ মনিটৰটো কাম কৰা নাছিল। আৰু এইটো কোনো মানুহ বা কাৰো এইটোত কোনো হাত নাই। আৰু এইটো এটা টেকনিকেল প্ৰব্লেম যিটো ফিউচাৰতো হৈ যাব পাৰে। চ' টেকনিকেল প্ৰব্লেমৰ কাৰণে যিকেইটা ষ্টেপ ল'ব লাগে, নাও চিন্স এটা আহিছে আমাৰ আৰু টেকনিকেল প্ৰব্লেমো যাতে নহওক, উই উইল টেক এ ফিউচাৰ ষ্টেপ। কিন্তু টেকনিকেল প্ৰব্লেম এটাৰ কাৰণে জাষ্ট চিচিটিভি মনিটৰটো কাম কৰা নাছিল। বাট চিচিটিভি ফুটেজ আমাৰ ওচৰত চব আছে। দিছ ইজ এন একাউণ্টেবল থিং, স্ক্ৰুটিনাইজেবল থিং। চ' আমাৰ চিচিটিভিকেইটা এনেকুৱাকৈ কণ্টিনিউৱাছ এইটো ৰেকৰ্ড কৰিয়ে থাকে। চ' টাইম ষ্টেম্প ফুটেজ আৰ এভেইলেবল উইথ আছ। আৰু পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভছক যে দৰ্জাটোও লৈ দেখুৱাই দিয়া হৈছিল, এইটোও ফুটেজ ইতিমধ্যে আমাৰ ওচৰত আছে। বেকআপৰ পৰা আমি অলৰেডি ফেচ কৰি পেলাই ৰেডি থৈছোঁ। ইফ এনি ওৱান ৱান্টছ টু চি দেট ভিডিঅ', ইট ইজ এভেইলেবল উইথ দ্য ইলেকশ্যন অফিচাৰ। আপোনালোকে চাব পাৰিব। এণ্ড অল দ্য ক্লেইমছ আৰ আনছাবষ্টেঞ্চিয়েটেড। একোৱে হোৱা নাই ষ্ট্ৰং ৰুমত। জাষ্ট যেতিয়া আপোনাৰ কাৰেণ্টটো গৈছিলে, তেতিয়া মনিটৰটোৱে অলপ দেৰিৰ কাৰণে বন্ধ হৈছিল। কিন্তু ৰাতি আছিল যিহেতু, টেকনিকেল অপাৰেটাৰ এণ্ড এভৰি ওৱান ৱান্টেড কি ডে লাইট হওক, তাৰপিছত তেওঁলোকে এটা ষ্টেপ ল'ব। আৰু ইমিডিয়েটলি ৰাতিপুৱাই চব মনিটৰ আকৌ চলা ষ্টাৰ্ট কৰিলে। মনিটৰৰ এতিয়াও পলিটিকেল পাৰ্টি ৰিপ্ৰেজেণ্টেটিভছ আৰ কণ্টিনিউৱাছলি ভিউইং। আৰু ফাইনেলি আমাৰ হাতত চব ফুটেজো আহি পৰিছে। যেই পিৰিয়ড অফ টাইম তেওঁলোকে কৈ আছিলে, ইট ইজ অলৰেডি এভেইলেবল উইথ আছ। যদি আপোনালোকে বিচাৰে, আপোনালোকৰ এইটো লৈ যাব পাৰে। চ' দেট ইজ অল ফ্ৰম মাই পাৰ্ট। থেংক ইউ। না, জেনেৰেটাৰ আছে। জেনেৰেটাৰ কাৰণেতো কাৰেণ্ট আহি গৈছিলে, কিন্তু এইটো কি হৈছিলে, এইটো শ্লিপ মোডত গুচি গৈছিলে। চ' ৰাতি এইটো চিন্স এটা চেঞ্চিটিভ বস্তু, কিবা এটা কৰিবলৈ তেওঁলোকেও ভয় খাইছে। চ' ইন দ্য মৰ্ণিং ইমিডিয়েটলি যেতিয়া মই খবৰটো পালোঁ, কংকনক পঠিয়াইছোঁ, তেতিয়ালৈকে মনিটৰ ইনফেক্ট ঠিকে হৈ গৈছিলে।